আজি ভাইটিৰ বাৰ্থডে বাট মই তাত নাই মাহঁতে তাৰ ঘৰতে বাৰ্থডে চেলিব্ৰেট কৰিলে বাট আই উইচ অল দ্য বেষ্ট থিংছ ফৰ হিম আপোনালোকেও তাক আশীৰ্বাদ কৰিব যাতে জীৱনত এজন ভাল মানুহ হ'ব পাৰে আপোনালোক সকলোৱে মোক সুধি থাকে স্কিন কেয়াৰৰ কথা প্ৰথম কথা হ'ল আমি যি খাওঁ বা আমাৰ বডিৰ ভিতৰত যি চলি থাকে সেইটোৱে আমাৰ স্কিনত ৰিফ্লেক্ট হয় স্কিন কেয়াৰ কৰিব লাগে কিন্তু স্কিন কেয়াৰতকৈ ইম্পৰ্টেণ্ট কি জানেনে আমি কি খাওঁ ঘৰত গৈ খুব বেছি মিঠা বা তেলজাতীয় বস্তু খোৱা হ'ল তাৰ ফলত মোৰো মুখত এটা একনে ফৰ্ম হৈছে গতিকে তাকে ঠিক কৰিবলৈ মই প্ৰথমতে স্কিন কেয়াৰৰ লগতে নিজৰ ডায়েটটো ঠিক কৰিছো স্কিন কেয়াৰত আপোনালোকে বহুত প্ৰডাক্ট ইউজ কৰিব নালাগে আৰু যি টি প্ৰডাক্টটো ইউজ কৰিব নালাগে গতিকে এনেকুৱা দুটা প্ৰডাক্ট ইউজ কৰিব যিটোটা আপোনাৰ স্কিনত শ্বুট কৰে চবতকে ইম্পৰ্টেণ্ট হ'ল ছানস্ক্ৰীন ই আমাৰ স্কিনখনক প্ৰটেক্ট কৰি ৰাখে এণ্ড ফৰ হাইড্ৰেশ্যন মইশ্চাৰাইজাৰ আৰু যাৰ একনে আছে তেওঁলোকে চিৰাম ইউজ কৰিব পাৰে আৰু মই ক্লিনিক আহি মই নিজৰ ক্লিনিকত কামখিনি কৰিলো আৰু আপোনালোকে দেখিছিলে নহয় মই ফ্ৰুটছ পেক কৰি আনিছিলো তাকে খাইছো তাৰ পিছত গলো মই মেম আৰু ছাৰৰ ঘৰলৈ মোৰ কলেজৰ ফেকাল্টি আছিল বাট দে আৰ ভেৰি ক্ল'জ টু মি তেওঁলোকে যোৱাবাৰ মা কামাখ্যাৰ মন্দিৰ গৈছিলে আৰু এইবছৰ এজ এ ব্লেছিং শানি তেওঁলোকৰ জীৱনলৈ আহিছে সেইকাৰণে মই মা কামাখ্যাৰ পৰা কিবা এটা আশীৰ্বাদ হিচাপে লৈ তাইৰ ওচৰলৈ গৈছিলো মাজতে মই বহুত চাহ খোৱা হৈছিলো মনত আছেনে গতিকে মই এতিয়া 2 কাপৰ পৰা 1 কাপ চাহলৈকে নিজকে লিমিট কৰিছো স্কিন কেয়াৰৰ ষ্টেপ কেইটা আপোনালোকে মোক সুধিছিলে প্ৰথমতে ক্লেনজাৰ তাৰপিছত মইশ্চাৰাইজাৰ তাৰপিছত ছানস্ক্ৰীন আমি ৰাতিও ব্যৱহাৰ কৰিব লাগে এই স্কিন কেয়াৰটো দুবাৰ কৰিব লাগে ৰাতিপুৱা এবাৰ ৰাতি এবাৰ নৰ্মেলটো ড্ৰাই স্কিনৰ কাৰণে আৰু যাৰ অইলি স্কিন তেওঁলোকে এন্টি একনে চেৰাম এটাও ব্যৱহাৰ কৰিব পাৰে হয় ৰাতিপুৱা নহলে ৰাতি যিকোনো এবাৰ ৰাতি ভাত খাজ খালো তাৰপিছত ধুনীয়াকৈ স্কিন কেয়াৰ কৰিলো আৰু মোৰ ড্ৰাই স্কিন হয় আৰু মোৰ স্কিন কেয়াৰ প্ৰডাক্ট কেইটাৰ যদি নাম লাগে মোক কমেন্টত জনাব মই আপোনালোকক জনাম বাৰু আজিলৈ ইমানেই